Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো এই প্ৰেক্টিছ সেশনত আমি কি কৰিম? আমাৰ এটা পেৰালোগ্ৰাম দিয়া থাকিব আৰু সেই পেৰালোগ্ৰামটো ইভেন এৰিয়াটো দিয়া থাকিব। তাৰে কি হ'ব? তাৰে কোনোবা এটা লেংথ মিছিং থাকিব। তাৰমানে এটা লেংথ দিয়া নাথাকিব। তো আইদাৰ হ'ব পাৰে বেছ হ'ব পাৰে বা হাইট হ'ব পাৰে বিকজ আমি জানো এৰিয়া অফ এ পেৰালোগ্ৰাম কি হৈছে? তাৰ বেছ আৰু তাৰ অল্টিটিউডটোক হাইটটোক মাল্টিপ্লাই কৰিলে আমি তাৰ এৰিয়া পাই যাওঁ। তো হ'ব পাৰে আমাৰ মেবি তাৰ বেছটো দিয়া আছে হাইটটো দিয়া নাই বা হ'ব পাৰে হাইটটো দিয়া আছে বেছটো দিয়া নাই বাট এৰিয়াটো দিয়া থাকিব ঠিক আছে তো এই ইনফৰমেশ্যনটো ইউজ কৰি পেলাই আমি সেই মিছিং যোনটো লেংথ হ'ব যোনটো নাই দিয়া নাই সেইটো আমি উলিয়াব লাগিব তেনেহ'লে আৰম্ভ কৰোঁ আমাৰ আজিৰ প্ৰেক্টিছ ছেশ্যন কুৱেশ্যন নম্বৰ 1 The parallelogram shown below has an area of 24 unit square. তো এই প্যাৰালোগ্ৰামটোৰ এৰিয়াটো দিয়া আছে 24 ঠিক আছে এৰিয়া আমাক অলৰেডি দি থৈ দিছে 24 ইউনিট স্কোয়াৰ ঠিক আছে ইউনিট স্কোয়াৰ এতিয়া ইউনিট স্কোয়াৰ মানে কি হয় সেণ্টিমিটাৰ হ'ব পাৰে মিটাৰ হ'ব পাৰে ৰাইট ডিফাৰেণ্ট ইউনিটছ হ'ব পাৰে সেই ইউনিটছটো আমাক ইয়াতে দিয়া নাই খালি ইউনিটছ বুলি কৈ থৈছে অ'কে এতিয়া এই পেৰালোগ্ৰামটোৰ ওলাব দিছে মিছিং হাইট তাৰমানে এই হাইটটো কি হয় সেইটো আমাক কেলকুলেট কৰি ওলাব দিছে ইয়াৰ কিটো দিয়া আছে ইয়াৰ সাইড কিটা দি আছে এটা 6 দি আছে এটা 5 দি আছে বাট আমাক কি লাগিব এই বেছটো লাগিব বেছটোত দেখোন দিয়া নাই কোনো প্ৰবলেম নাই আমি জানো এটা পেৰালোগ্ৰামৰ দুটা অপোজিট সাইড সদায় ইকুৱেল থাকে তো তাৰমানে এইটো যদি 6 হয় এইটো 6 হ'ব যেনেকৈ এইটো 5 হৈছে তাৰ অপোজিট সাইডটো হৈ যাব 5 বাট এনিৱেজ আমাক 5ৰ ইনফৰমেশ্যন এটা নালাগে আমাক খালি এই বেছটোহে লাগে 6 অ'কে তো এতিয়া আমি জানো এৰিয়া হৈছে কি হৈছে বেছ আমাৰ যোনটো বেছ হৈছে বি লিখি দিওঁ বি মানে বেছ হৈ গ'ল বেছ লিখিলোঁ বেছ ইনটু হাইট তো এৰিয়া হৈছে বেছ টাইমছ হাইট এতিয়া এৰিয়া দিয়া হৈছে 24 বেছটো আমি কৈছোঁ যে এইটো হৈছে 6 আৰু ইয়াতে আমাক লাগে হাইটটো আমি নেজানো এতিয়া এইচ ওলাবৰ কাৰণে আমি কি কৰিম 24ক 6ৰে ডিভাইড কৰি দিম তোটো জানো 6 টাইমছ 4 হৈছে 24 তো তাৰ মানে আমাৰ যোনটো মিছিং হাইটটো হৈছে সেইটো হৈছে 4 ইউনিটছ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ The parallelogram shown below has an area of 30 unit squares. এবাৰ দিছে এই পেৰালোগ্ৰামটোৰ যোনটো এৰিয়া হৈছে 30 ইউনিট স্কোয়াৰ আৰু ইয়াৰ হাইটটো আমি নাজানো বাট ইয়াৰ এটা সাইড দিয়া আছে 5 এতিয়া এটা কথা মনত ৰাখিবা এই বস্তুটোৰ এতিয়া বেছ কোনটো হয় বেছ কিন্তু এইটো নহয় দেই এইটো বেছ কেতিয়া হ'ব নোৱাৰে বেছটো তত হয় যাত আমি 90 ডিগ্ৰী বনাওঁ তাৰমানে আমাৰ হাইটটো যাৰ লগত 90 ডিগ্ৰী বনাইছে সেইটোহে বেছ হ'ব পাৰে তো আইদাৰ এইটো হ'ব পাৰে বেছ নহ'লে এইটো হ'ব পাৰে চ' বেষ্ট আমি এইটোকে বেছ মানি লওঁ বিকজ আমাৰ তাত অলৰেডি এভেইলেবল ভেলু দিয়া আছে 5 আমাৰ তাত অলৰেডি 5টো দিয়া আছে তো সেইকাৰণে আমি পাই গ'লোঁ যে এৰিয়া হৈ গৈছে ইয়াৰ বেছ টাইমছ হাইট এইচ অ'কে এৰিয়া দিয়া গৈছে 30 বেছ আছে আমাৰ 5 আৰু হাইটটো আমি নেজানো এতিয়া 30 হ'ব কি 5ৰ লগত কাক মাল্টিপ্লাই কৰিলে 30 আহিব আমিতো জানো এইটো 6 হয় তাৰমানে হাইট কি হৈ যাব লাগে 6 হৈ যাব লাগে তো ইয়াতে আমি কি কৰিম 6 ছাবষ্টিটিউট কৰি আমি চেক কৰি ল'ম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ অ'কে তো এৰিয়া দিছে 54 ইয়াৰ আগেন হাইটটো ওলাব লাগে তো এটা কাম কৰি লওঁ প্ৰথমতে আমি বেছটো উলিয়াই লওঁ তো এইটো যদি 8 হয় ডেফিনেটলি এইটো 8 হ'ব আৰু এইটো যদি 9 হয় এই সাইডটো তেনেহ'লে এইটো আমাৰ 9 হ'বই লাগিব তো এতিয়া আমি জানো যে এৰিয়া হৈছে ইকুৱেলছ টু বেছ টাইমছ হাইট এৰিয়া দিয়া আছে কিমান 54 এৰিয়া দিয়া আছে 54 বেছ আমাৰ আমি পাইছোঁ 9 এইটো দিয়াই আছে অলৰেডি হাইট আমি নেজানো তো এইচ হৈ যাব 54 ডিভাইডেড বাই 9 এতিয়া 9 টাইমছ কিমান হ'লে 54 6 টাইমছ চ' 9 টাইমছ 6 হৈ গ'ল 54 তো ইয়াতে আমি ল'ম 6 অ'কে এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ চ' এই পেৰালোগ্ৰামটোৰ এৰিয়া 120 ইউনিটছ এইটো অলৰেডি দি থৈছে ইয়াৰ আমি হাইটটো ওলাব লাগে অ'কে এতিয়া আমি জানো যে এইটো যদি 13 হয় এইটো 13 হ'ব এইটো যদি বেছ হয় তেনেহ'লে এইটো বেছ আমাৰ 15 হ'ব অ'কে আৰু এইটো হৈ গ'ল আমাৰ হাইট 12 তো আমি জানো আমাৰ এৰিয়া হৈছে ইকুৱেলছ টু বেছ টাইমছ হাইট এৰিয়া দিয়া আছে 120 বেছ আমি নেজানো এবাৰ বেছ ওলাব দিছে বিকজ এবাৰ আমাৰ তাত হাইটৰ ভেলুটো দিয়া আছে 12 ঠিক আছে তো বেছ কি হৈ যাব 120 ডিভাইডেড বাই 12 তো 12 1 * 12 12 10 * 120 তাৰমানে বেছ হৈ গ'ল আমাৰ 10 তো ইয়াতে আমি কি কৰিম 10 ইউনিটছ হ'ব আমাৰ বেছ অ'কে তো এনেকুৱাকৈ আমি এটা পেৰালোগ্ৰামৰ এটা যোনটো মিছিং লেংথ হৈছে এইটো আমি কেলকুলেট কৰি উলিয়াব পাৰিম যদিহে তাৰ কোনো এটা সাইড আমাক দিয়া গৈছে তো এইটো আছিল আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ